आरो बिनि समाधानखौ लानानै बड'फानि जि मोनसे टारगेट आरो डेस्टिनि जि मोनसे बिनि क्लियार मोनसे कनसेप्टमोन बे कनसेप्टआ जोंनि मेलेमाव जोंनि थै मोदोमाव दिनैबो गोथां जानानै दङ दा बड'फानि महर मुस्रिया जोंजों गैलिया बिथाङा गोथाङै जोंजों गैलिया किन्तु बिथांनि गासै बिथिङा जोंनि बिखा बिख्लोआव दिनै हाबनानै दङ दा बेखायनो बर' हारिया जि समसिम थांनानै थागोन बड'फाया कुनु कारनाव कुनु ओनसोलाव कुनु माने बेबायदि जायगायाव बड'फानि सान्थौ सानस्रिया थैलांनायनि बाथ्रा गैया बेखौ बांसिननिफ्राय बांसिन मजबुत खालामनायनि गेजेरजों विभिन्न जाति जनगोष्ठीनि गेजेराव अखमत থকা विभिन्न पिछपरा जाति जनगोष्ठीर समाजर মাজত बड'फार जि आदर्श बड'फार जि चिंता আজি উপেন ব্ৰহ্মক লৈ পেলাই সকলো জাতিয়ে শ্ৰদ্ধা কৰে সকলো জাতিয়ে আজি মান সন্মান তেওঁক প্ৰদান কৰে সকলোৱে উপেন ব্ৰহ্মৰ জন্ম জয়ন্তী আজি পালন কৰিবলৈ লৈছে উপেন ব্ৰহ্মৰ মৃত্যু জয়ন্তী আজি পালন কৰিবলৈ লৈছে আৰু উপেন ব্ৰহ্মৰ যি আদৰ্শ তেওঁ নিপীড়িত শোষিত বঞ্চিত লাঞ্ছিত এই সমাজখনক আগুৱাই নিয়াৰ কাৰণে সকলো জনজাতিসকলক পিছপৰা জাতি জনগোষ্ঠী খিলঞ্জীয়া লোকসকলক যি এটা সাহস আৰু এটা যি প্ৰেৰণা যোগালে সেই প্ৰেৰণা আৰু সাহসে অসমত থকা ভাৰতত থকা বিশ্বত থকা সকলো পিছপৰা নিপীড়িত শোষিত এই জনগোষ্ঠীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকক সকলো দিশক আজি মনোবল আগবঢ়াইছে আৰু যাৰ কাৰণে বড়োসকলে এই আত্মপ্ৰতিষ্ঠাৰ কাৰণে বিএসসি বিটিসি বিটিআৰ এই পোৱাৰ এই খণ্ডিখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে অটোনমাস কাউন্সিল বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজা নিজা সাংবিধানিক ৰাজনীতিক গণতান্ত্ৰিক অধিকাৰ পাবলৈ সক্ষম হৈছে আৰু ইয়াত সদায় বড়োসকল পাইনিয়াৰ এটা মানে যি এটা ৰোল লৈছে ইয়াৰে এটা নিদৰ্শন বুলি মই ক'ব বিচাৰোঁ মই দীঘলীয়া ক'ব বিচৰা নাই মই আজিৰ এই দিনটোত এটা আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰে বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মক এই জন্ম জয়ন্তীক ছাত্ৰ দিৱস হিচাপে যি এটা মৰ্যাদা যি এটা সন্মান জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু এই যি সন্মান এই মৰ্যাদাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ এই থুলুংগাপুৰী দতমাৰ পৰা বড়ো জনগণৰ হৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ তেখেতক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ বাবে আমি সদায় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাবই লাগিব আৰু দ্বিতীয়তে এটা কথা মই আহ্বান জনাব বিচাৰিছোঁ ভাৰত চৰকাৰে বিভিন্ন সময়ত ভাৰতত বুকুত থকা ভাৰতৰ ৰাষ্ট্ৰৰ নিৰ্মাণৰ কাৰণে ভাৰতৰ জাতীয় সমাজ বিভিন্ন দিশত ৰাষ্ট্ৰৰ স্বাৰ্থত যিসকলে অৱদান আগবঢ়াইছে তেওঁলোকক ভাৰত ৰত্ন প্ৰদান কৰিছে আৰু এই ভাৰত ৰত্ন প্ৰদানৰ যোগেদি এটা মান সন্মান মৰ্যাদা প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া শান্তি চুক্তি কৰাৰ যোগেদি বড়োসকলৰ যিখিনি আকাংক্ষা আছিল যিখিনি সম্ভৱ তেওঁলোকে সমাধানৰ কাৰণে যিখিনি আগবঢ়ালে তাৰ কাৰণে আমি এই মঞ্চৰ পৰা ধন্যবাদ জনাম ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ এনডিএৰ এই চৰকাৰৰ সময়ত এই সময়তে ভাৰত চৰকাৰে বিভিন্ন লোকক ভাৰতৰ বিভিন্ন যিখিনি সমাজ আৰু জাতীয় জীৱনত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে সেৱা আগবঢ়াইছে তেওঁলোকক ভাৰত ৰত্ন প্ৰদান কৰিছে আৰু এই মঞ্চৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ বড়ো জনগণৰ হৈ অসমবাসীৰ হৈ ভাৰত চৰকাৰক আমি আহ্বান জনাম ভৱিষ্যতে ভাৰত চৰকাৰে ভাৰত ৰত্ন দিয়াৰ কথা যদি পিছত আৰু যদি চিন্তা কৰে আৰু তেওঁলোকে যদি আগবঢ়াই নিয়ে উপেন ব্ৰহ্মকো ভাৰত ৰত্নৰ এই মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আজিৰ এই মঞ্চৰ পৰা উপেন ব্ৰহ্মৰ এই 68তম জন্ম জয়ন্তীত মই ভাৰত চৰকাৰক আহ্বান ৰাখিছোঁ যাতে উপেন ব্ৰহ্ময়েও বড়ো জনগণৰ লগতে ভাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে অসমৰ জাতীয় জীৱনৰ নিৰ্মাণৰ কাৰণে তেওঁ আগবঢ়াইছিল আৰু নিজৰ এই যি দাবী নিজৰ যিখিনি জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা সেই সমস্যা সমাধান নোহোৱাৰ বাবেহে গণতান্ত্ৰিক অহিংস আন্দোলনত উপেন ব্ৰহ্মই নামি পৰিবলৈ বাধ্য হৈছিল আমি কাকো হিংসা কৰা নাছিলোঁ এতিয়াও কৰা নাই ভৱিষ্যতে নকৰোঁ আমি কোনো হিংসাৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ কাৰো অন্যায় আৰু কাকো অত্যাচাৰ কৰা আমি কেতিয়াও ভাবিব নোৱাৰোঁ উপেন ব্ৰহ্মৰ আদৰ্শই গণতান্ত্ৰিক অহিংস
আৰু সকলোকে একেলগে লগ লৈ পেলাই লেট এণ্ড লিভ লেট লিভৰ যি এটা তেওঁ মন্ত্ৰ যি এটা মটো লৈ পেলাই তেওঁ কাম কৰিছিল সেইটো আমি আগত লৈ যাম জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক আৰু যিগৰাকী মহান ব্যক্তি উপেন্দ্ৰময় জীয়াই থাকক জীয়াই থাকিবলৈ দিয়ক সেই বাণীটো লৈ পেলাই তেওঁ জাতীয় জীৱনৰ আৰু বড়ো জনগণৰ কাৰণে কাম কৰিবলৈ আগবাঢ়িছিল সেই মানুহে কাৰো হিংসা কৰিব নোৱাৰে আৰু ইয়াৰ কাৰণে বড়োসকলৰ যি আন্দোলন অহিংসা গণতান্ত্ৰিক আৰু জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক ভাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে বড়ো জনগোষ্ঠীক নিৰ্মাণৰ কাৰণে আৰু শক্তিশালী ৰূপত পিছপৰা জনগোষ্ঠীটো আগবঢ়াই নিয়াৰ কাৰণেহে কাম কৰিছিল মই সকলোকে এই সন্ধিখনত পুনৰবাৰ ধন্যবাদ দি পেলাই এই যে উপেন্দ্ৰমৰ জন্ম জয়ন্তী সেইটো সফলভাৱে সমগ্ৰ অসমজোৰা সমগ্ৰ ভাৰতত থকা বড়োসকলৰ আৰু পিছপৰা জাতি জনগোষ্ঠীসকলৰ যি এটা মানে শক্তি এটা মনোবল আগবঢ়াইছে আৰু এইটো এটা আত্মমৰ্যাদা আৰু আত্মসন্মানক যি আগবঢ়াই নিলে তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ ভাষণ ইয়াতে সামৰিছোঁ बयनिसिमबो फिन खेबसेबाव बड'फानि जोनोम साननि आङो हामलायनायखौ बावनानै बेखिनियावनो आलासिफोरखौबो साबायखर बावनानै आं बुंनायखौ फोजोबबाय गोजोन्थों जय बर' हारिनि जय बर' हारिनि एबसु लं लिभ एबसु लं लिभ लिभ एन्ड लेट लिभ लिभ एन्ड लेट लिभ बड'फा गोजोर जानानै थांना थाथों बड'फाया गोजोर जानानै थांनानै थाथों गोजोन्थों